এটা মোৰ আৰু জুবিনদাৰ এটা গান আছিলে। গানটো সেইটো বহুত ক্ষেত্ৰত স্পেচিয়েল এইটো কাৰণে, কাৰণ মই যিহেতু মানে একদম মানে একান্ত জুবিনদাৰ ভক্ত আৰু তেওঁৰ কাৰণেই গান গোৱা আৰম্ভ কৰিলোঁ। সেইটো কাৰণে মই ভাবিলোঁ যে তেওঁৰ লগত এনেকুৱা এটা গান মোৰ হ'ব লাগে যোনটো তেওঁৰ আৰু মোৰে কাহিনীটো হয়। তাৰমানে তেওঁৰ আৰু মোৰ যিটো জীৱনৰ কাহিনী, যিহেতু যদিও তেওঁ মোৰ খুৰা সম্বন্ধত, কিন্তু তেওঁক মই তেনেকৈ ইমান পোৱা নাছিলোঁ। মই একেবাৰে ডাঙৰ হৈ প্ৰফেচনেলি পাইছোঁ আৰু তাৰ আগত একদম সৰু থাকোঁতে ঘৰুৱা বিয়া সবাহত পাইছোঁ। মাজৰ সময়খিনিত মই একদম পোৱা নাই। গতিকে সেই কেনেকৈনো মই প্ৰফেচনেলি যেতিয়া তেওঁক লগ পাই পেলাই কেনেকৈনো মই তেওঁৰ গান শুনাৰ পৰা তেওঁৰ লগত ষ্টেজত একেলগে মঞ্চত গীত পৰিৱেশন কৰালৈকে যিটো মোৰ জাৰ্ণি আছিল, সেই জাৰ্ণিটো তাৰমানে মই ভাবিলোঁ এটা গানেৰে উলিয়াই দিওঁ আৰু য'ত জুবিনদাও থাকক আৰু তেওঁ এক্টিঙো কৰোৱালোঁ আৰু তেওঁ গানটো গালেও। গানটোৰ নাম আছিলে তুমি আছা মানে মই আছোঁ, আৰু এই গানটো বহুত ক্ষেত্ৰত বহুত স্পেচিয়েল। সেই গানটো মই আজি ট্ৰেকটো লৈ আহিছিলোঁ আৰু তাতে জুবিনদাৰ ভইচটো আছে, মানে যিহেতু তেওঁৰ আৰু মোৰ এইটো দ্বৈত কণ্ঠৰ গীত হয়, তেওঁৰ ভইচটো আছে আৰু খালি মোৰ ভইচটো মই এতিয়া আপোনালোকৰ লগত গাম, অকণমান গাম সেই গানটো, মানে আপোনালোকে ভাল পাব। জুবিনদাৰ মাতটো ইয়াতে শুনিবলৈ মই আছেনে? সকলোৰে আছে ন? মই জুবিনদাৰ মাতটো ৰাখিছোঁ ভইচটোত, মানে গানটোৰ হেৰিটোত, আৰু খালি মোৰ যিখিনি পাৰ্ট আছে সেই পাৰ্টখিনি মই গাম আৰু তেওঁৰ যিখিনি পাৰ্ট সেইখিনি তেনেকৈয়ে ৰাখিছোঁ।